ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা যদি sin a ইকুৱেল কৈছে 3/4 তেন্তে cos a আৰু tan এর মান উলিয়াব কৈছে ঠিক আছে তো cos a আৰু tan এর মান কিমান হ'ব চাবা গতিকে আমি চাবা ইয়া চাবা কোন কেটা একই আছে গতিকে a কোণ গোটেইখিনি a কোণৰ বাবে তো গোটেইখিনি a কোণৰ বাবে হলে কোনো প্ৰবলেম নহয় আমাক কৰিব কাৰণে তো ইয়াত চিত্ৰ নাকিলেও হ'ব তো এটা চোৱা sin a ইকুৱেল 3/4 দিছে তাৰ মানে sin a ইকুৱেল আমি কি জানো ফৰ্মুলা কি জানিছিলো p/h ঠিক আছে p/h বুলি আমি গম পাও p ঠাইত আছিল ইয়াত তোমালোকৰ 3 আৰু h ৰ ঠাইত আছিল 4 তো এটা চোৱা p ঠাইত কি বহালো মই 3 আৰু h ৰ ঠাইত কি বহালো h ৰ ঠাইত কি বহোৱা আছে 4 প্ৰশ্নত এই মতে দিয়া আছে আৰু অনুপাতত দিয়া থাকিলে আমি কেতিয়াও ইয়াত কি কৰো এটা ধ্ৰুৱক ধৰিলো তো ধ্ৰুৱক কিবা এটা ধৰিলো তোমালোকে k জিও ধৰিব পাৰা k সাধাৰণতে k ধৰা হয় গতিকে মই k ধৰিছো গতিকে 3k আৰু 4k k এটা ধৰি ললো এটো হল p দিয়া আছে 3k আৰু h দিয়া আছে তোমালোকৰ 4k এতিয়া আমাক b টো নজনালৈকে আমি এইখিনিত বহাই একো লাভে নাই এইখিনি মান আমি উলিয়াব নোৱাৰিম কিয়নো 10 ৰ মান লাওতে p/b দৰকাৰ হ'ব আৰু ইয়াত b ৰ মান দিয়া হোৱা নাই গতিকে তোমালোকে চাবা এতিয়া আমি কাৰ মান উলিয়াই ল'ব লাগিব b ৰ মান উলিয়াই ল'ব লাগিব আৰু b ৰ মান উলিয়াবৰ হলে আমাক কাৰ সহায় ল'ব লাগিব পাইথাগোৰাছৰ সহায় ল'ব লাগিব পাইথাগোৰাছৰ সূত্ৰ গতিকে পাইথাগোৰাছৰ সূত্ৰ কি আছিল আমাৰ h² সমান p² + b² এজৰ কাম কোনে কৰি আছিল তোমালোকৰ 4k ঠিক আছে গতিকে 4k² আৰু p ৰ মান কোনে কৰি আছিল 3k গতিকে 3k² + b ৰ কাম তো b তো আমাক উলিয়াব লাগিব গতিকে b² লিখিবা আৰু 4k স্কয়াৰ কৰিলে হৈ যাব 16k² 3k² কৰিলে হৈ যাব 9 আৰু k² কৰিলে k² আৰু 16k² আৰু +9k² ইপিনে গলে -9k² b² 16 ৰ পৰা যদি তুমি 9 টো মাইনাস কৰা তেনে হলে তোমালোকে কিমান পাই যাবা 7 নহয় জানো 7k² এইটো হৈ গল তোমালোকৰ b² ইয়াৰ পৰা স্কয়াৰটো আঁতৰাই দিয়া গতিকে হৈ যাব √7 আৰু k ৰূপত স্কয়াৰ দিব পৰা যায় কিন্তু স্কয়াৰৰ ৰুট কেনসেল হৈ যায় গতিকে k ৰূপত ৰুটটো নাইকিয়া হৈ যাব গতিকে কিমান পালো আমি b ৰ মান √7k এতিয়া চোৱা cos a আৰু tan a ৰ মান উলিয়াব কৈছিলে গতিকে আমি প্ৰথমে cos a ৰ মান উলাম cos a ইকুৱেল কি হয় b/h নহয় জানো b/h আৰু b ৰ মান আমি মাত্ৰ পালো কিমান √7k গতিকে বহাই লও √7k আৰু h ৰ মান আমি কিমান দিয়া আছিল 4k k কেনসেল কৰি দিয়া গতিকে পাই গলো √7/4 ঠিক আছে তো এটো বহাই ললো cos a ইকুৱেল b/h আমি জানো ঠিক আছে আৰু tan a ইকুৱেল লাষ্টত কি আছিল তোমালোকৰ পার্মানেন্টলি কি আছিল ব্ল্যাক আছিল নহয় জানো টার্নস পার্মানেন্টলি ব্ল্যাক গতিকে p মান কিমান 3k আৰু b ৰ মান কিমান পালো √7k গতিকে k কেনসেল কৰি দিয়া গতিকে তুমি পাই গলা 3/√7 গতিকে তোমালোকে ধৰিব পাৰিছা আমি কেনেকৈ কৰিব লাগিব গতিকে আমি এই ধৰণে কৰিব লাগিব cos a আৰু tan a মান উলিয়াবৰ ক্ষেত্ৰত গতিকে তোমালোকে যোনটো প্ৰাথমিক যি বুজিব লাগিছিল হেতু মই বুজালো অলৰেডি গতিকে এইকেটা কৰিবলৈ ইমান টাফ নহব এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা 4 নম্বৰ প্ৰশ্নত কৈছে যে দিয়া আছে যে 15 cot a ইকুৱেল a তেন্তে sin a আৰু sec a মান উলিয়াব কৈছে ঠিক আছে তো তোমালোকে প্ৰথমে অলপমান চাওঁতে লাগিব অংকটো অলপ বেলেগ ধৰণৰ হয় কিন্তু অলপ ধ্যান কৰিলে তোমালোকে দেখি পাবা মই এই 15 cot a এই ধৰণে লিখিব পাৰো 15 cot a ইকুৱেল 8 cot a তুমি cot a বুলিয়ে লিখা আৰু 8 15 টো পূৰণ আছে এপিনে গলে কি হ'ব হৰণ ঠিক আছে cot a ইকুৱেল কি হ'ব 8/15 আৰু cot তোমালোকে জানাই tan ৰ প্ৰতিক্ৰম হয় cot তো tan কি হয় টার্ন পার্মানেন্টলি ব্ল্যাক তো p/b যদি tan হয় তেনে হলে b/p কি হ'ব cot হ'ব গতিকে এইটো হল b/p তাৰ মানে b ৰ মান আমি লম 8k এটা ধ্ৰুৱক ধৰিব লাগিব অনুপাতত থাকিলে মই কৈছিলো আৰু p ৰ মান হৈ গল তোমালোকৰ 15k ঠিক আছে
তো 15k এতিয়া আমি কাৰ মান উলিয়াব লাগিব এইজৰ মান উলিয়াবই লাগিব গতিকে তাৰ কাৰণে আমি পাইথাগোৰাছৰ সূত্ৰৰ পুনৰ সহায় লম পাইথাগোৰাছৰ সূত্ৰ কি হয় গতিকে h স্কয়াৰ সমান p স্কয়াৰ প্লাস b স্কয়াৰ গতিকে h স্কয়াৰ হ'ব p ঠাইত কি আছিল 15k স্কয়াৰ গতিকে 15k স্কয়াৰ b ঠাইত কি আছিল 8k গতিকে 8k স্কয়াৰ ঠিক আছে আৰু 15 ক যদি তোমালোকে স্কয়াৰ কৰা 15 ক স্কয়াৰ কৰিলে তোমালোকে পাই যাবা 225 k স্কয়াৰ আৰু 8 ক স্কয়াৰ কৰিলে তোমালোকে পাই যাবা 64 k স্কয়াৰ গতিকে দুইটাকে এতিয়া তোমালোকে প্লাস কৰি দিয়া গতিকে 5 4 হৈ যাব 9 2 6 হৈ যাব 8 আৰু এটো হল 289 k স্কয়াৰ আৰু এটো h স্কয়াৰ ইয়াৰ পৰা h স্কয়াৰ আতৰাই দিয়া গতিকে 289 হৈ যাব k তো স্কয়াৰ আছিল তাৰ পৰা এটা স্কয়াৰ ৰুট কেনসেল হৈ যাব তো কেনসেল হোৱাৰ পাছত √289 ৰ বৰ্গমূল কিমান হয় আমি জানো যদি না জানা তেনে হলে মনত থবা √289 ৰ বৰ্গমূল হয় 17 ঠিক আছে তো চাই লব পাৰা তো 17 পূৰণ কৰিলে 7 7 49 9 7 গুণা 4 11 1 গুণা 1 গুণা 9 7 1 8 1 2 289 ঠিক আছে তো এইবিলাক তোমালোকে মনত থবা এইবিলাক ৰুট অলৰেডি কৈ থাকিলে অলৰেডি মনত থাকিয়ে যায় তো 17k হৈ গল গতিকে আমি এটা কাৰ মান উলিয়াম sin a এর মান উলিয়াম ঠিক আছে গতিকে sin a ইকুয়াল সো a তো গুটেইটো কাৰণে pbh সেম থাকিব ইয়াত কোনো হালহলনি নহয় গতিকে sin a ইকুয়াল হ'ব p/h p মান কিমান আছিল 15k আৰু h ৰ মান কিমান আছিল 17k ঠিক আছে তো এটো k কেনসেল হৈ গল গতিকে আমি পালো 15/17k আৰু sec এর মান উলিয়াই দিম আমি sec a ইকুয়াল তো এটো sin a মই 15 p/s some people have বুজি পাইছা sec কাৰ উল্টা আছিল cosৰ some people have curly black hair ঠিক আছে curly black hair b/s cos আছিল গতিকে h/b sec হ'ব গতিকে h ৰ মান কিমান আছিল 17 আৰু b ৰ মান কিমান আছিল আমাৰ 8 দুইটাতে k আছিল গতিকে k তো sin এর মান পালো আমি 15/17 আৰু sec এর মান পালো 17/8 ঠিক আছে গতিকে আমি এই ধৰণে 4 নম্বৰ প্ৰশ্নটো কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম 5 নম্বৰ প্ৰশ্নত কি কৈছে সোৱা sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰিব কৈছে তো sec θ ৰ মান দিয়া আছে আমাৰ 13/12 তো আন ত্ৰিকোণমিতিক অনুপাত কি হ'ব উলিয়াব কৈছে তো আন ত্ৰিকোণমিতিক অনুপাত কেইটা আছে পাঁচটা আছে sin cos tan cot আৰু কি থাকিলে cosec ঠিক আছে sec তো আমাৰ দিয়া আছে গতিকে বাকি পাঁচটা অনুপাত আমি উলিয়াব লাগিব তো sec তো আমি গমে পাও যে cosৰ প্ৰতিক্ৰম হয় cos কি আছিল cos আছিল তোমালোকৰ b/h তো sec হ'ব তোমালোকৰ h/b আছিল না cos b/h some people have curly black hair গতিকে cosৰ উল্টা sec প্ৰতিক্ৰম sec কি হ'ব h/b ঠিক আছে গতিকে তোমালোকৰ ইয়াত h আৰু b মান দিয়া আছে গতিকে p মান উলিয়াই লব পাৰিম এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায় লৈ কিনে পাইথাগোৰাছৰ সূত্ৰ h² = p² + b² ঠিক আছে তো আমাৰ p ৰ মান হৈ গল p ৰ মান আমি কি বুলি p মান আমি উলিয়াব লাগিব h ৰ মান কিমান দিয়া আছিল 13 আমি অনুপাতটো কি ধৰো k বুলি ধৰিম ন ধ্ৰুবকেৰা ধৰিম 13k² আৰু p ৰ মানটো তো আমি উলিয়াব লাগিব আৰু b ৰ মান দিয়া আছিল 12k² ঠিক আছে গতিকে 13 ক যদি স্কয়াৰ কৰা তেনে হলে তোমালোকে পাই যাবা 169k² p² থাকিব প্লাস 12 ক স্কয়াৰ কৰিলে হ'ব 144k² গতিকে p² লিখিলো এটো হ'ব 169k² প্লাস 144 এইপিনে আহিলে মাইনাস 144k² হৈ যাব ঠিক আছে এতিয়া আমি p² 9 ৰ পৰা 4 গলে হ'ব 5 6 ৰ পৰা 4 গলে হ'ব 2 আৰু 1 ৰ পৰা 1 গলে 0 আফালে 0 নিলিখিলে হ'ব গতিকে p² p পৰা স্কয়াৰ আতৰাই দিলে কি আহিব √25 k² k ৰ ওপৰত যদি স্কয়াৰ দিও স্কয়াৰ ৰুট কেনসেল হৈ যাব
গতিকে পিৰ মান আমি পাই যাম কিমান 5k ঠিক আছে আমি পিৰ মান পাই গলো আমি 5k এতিয়া আমি বাকি ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াম প্ৰথমে আমি sin থিটা উলিয়াইছো গতিকে sin থিটা ইকুৱেল আমি কি গম পাও p/h পিৰ মান আমি কিমান পালো 5k অলৰেডি উলালো এতিয়া 5k আৰু এইজৰ মান আমি কিমান আছিল আমাৰ এইজৰ মান 13 নহয় জানো গতিকে এইজৰ মান লিখিম 13k k কেনসেল কৰি দিলো ঠিক আছে আকৌ আমি cos থিটা ওলাম cos থিটা আচ্ছা এটা কাম কৰিবা ইয়াৰ প্ৰতিক্ৰম বিলাক একেলগে লিখি লবা যাতে কৰিবলৈ সহজ হয় সাইনৰ আমি প্ৰতিক্ৰম কোন আছিল cosec আছিল নহয় জানো cosec থিটা ইকুৱেল কি হ'ব h/p গতিকে হ'ব 13/5 তাৰপিছত লিখিলো cos থিটাৰ কাৰণে নকৰিলেও হৈছিল কিয়নো সেকৰ উল্টা নহয় জানো b/h তো এইটো হ'ব 12/30 তো তোমালোকে নে k এটা বহাই দিবা কাটি দিবা বহাই পেলাই তো cos হৈ গল এতিয়া আমাৰ কি আছিল tan আছিল নহয় জানো tan থিটা ইকুৱেল হ'ব p/b গতিকে p কিমান আছিল 5k আৰু b কিমান আছিল আমাৰ 12 নহয় জানো গতিকে এইটো 12k k কেনসেল হৈ গল তাৰ পিছত আমি লিখিব পাৰো cot থিটা ইকুৱেল b/p यानी कि यार उल्टा 12/5 তা আমি এই ধৰণে অনুপাতবিলাক আন ত্ৰিকোণমিতিক অনুপাত পাঁচটা ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াই দিলো ঠিক আছে গতিকে আমি এই ধৰণে আন ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব পাৰিম ঠিক আছে একদম সিম্পল আছে তো তোমালোকে এই বস্তু নোট কৰি লবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰ প্ৰশ্নটো চাবা 6 নম্বৰ প্ৰশ্নত কি কৈছে তোমাক যদি কোণ a আৰু কোণ b সূক্ষ্ম কোণ হয় তো সূক্ষ্ম কোণ কাক কয় আমি জানো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু থকা কোণক আমি সূক্ষ্ম কোণ বুলি কওঁ যাতে cos a সমান cos b তেন্তে দেখা যায় কোণ a সমান কোণ b দিয়া আছে কোণ a আৰু কোণ b সূক্ষ্ম কোণ হয় আৰু cos a সমান cos b হয় বুলি দিয়া আছে প্ৰমাণ কি কৰিব কি লাগে কোণ a আৰু কোণ b কি হয় সমান হয় বুলি তো এটা ত্ৰিভুজ বনাবা তোমালোকে তো ইয়াত খালি ধ্যান দিবা যোনটো a আৰু b কোণ হ'ব এটো সূক্ষ্ম কোণ হ'ব সূক্ষ্ম কোণ হলে a আৰু b এইকেইটা কোণত বহিব পাৰিব কিয়নো 0 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ সৰু এইকেইটা কোণ কেইটাই হয় 90 ডিগ্ৰীতকৈ সৰু নাই জানো এইটো তো 90 ডিগ্ৰী আছে এই কোনো পদ্ধে a আৰু b ইয়াত হ'বই নোৱাৰে কিয়নো 90 ডিগ্ৰীতকৈ কম 89 ডিগ্ৰীলৈকে সূক্ষ্ম কোণ হ'ব পাৰিব কিন্তু 90 ডিগ্ৰী হ'ব নোৱাৰে কিন্তু 90 ডিগ্ৰীতকৈ কম নহয় জানো তো সেইভাবে আমি 90 ডিগ্ৰীতকৈ কম হলে ইয়াত বহিব নোৱাৰিব যদি তুমি a ইয়াত বহোৱা b ইয়াত বহোৱা ঠিক আছে যত বহালে হ'ব বা b কিয়াত বহালি বহাই কিনে a কিয়াত বহালে হ'ব তেনে হলে এইফালে বহাইলো c কিবা এটা ত্ৰিভুজ a b আৰু এটো মই কি ধৰি ললো c ধৰি ললো ঠিক আছে তো cos a সমান cos b দিয়া আছে ঠিক আছে তো এটো আমাক দিয়া আছিল যে cos a সমান cos b ঠিক আছে cos a সমান cos b দিয়া আছিল গতিকে ধ্যান কৰা যদি cos a এটো দিয়া আছে মই কৈছিলে আৰু এটো হয় যে ইয়াত দিয়া কোণটো সূক্ষ্ম কোণে থাকে ঠিক আছে এই কাৰণে ভূমি আৰু অতিভুজৰ মাজতেই কৰে আৰু ভূমি আৰু অতিভুজৰ মাজতেই 90 ডিগ্ৰীতকৈ কম কোণটো বনে ঠিক আছে সেই কাৰণে এটা চাবা cos a ইকুৱেল b/h বহাব লাগিব গতিকে এটো তোমাৰ এটো b হ'ব মই কৈছিল এটো b হ'ব আৰু h টো তো এই যে থাকে এটো b/h গতিকে b ৰ ঠাইত তোমালোকে কি লিখিবা ac আৰু h ৰ ঠাইত কি লিখিবা ab নহয় জানো আৰু cos b ৰ ক্ষেত্ৰত যদি চাব যাম তো h টো তো এই যে থাকে তো b টো এইটো হ'ব নহয় জানো b এইটো হলে h আৰু কাৰ মাজত কৰিব এইটো b ৰ মাজত এইটো তেনে কি হ'ব এইটো তোমাৰ কি হ'ব b হ'ব আৰু এটো কি হ'ব p হ'ব এতিয়া ঠিক আছে বুজি পাইছাই আগতে এই ধৰণে বুজাইছিলে মই গতিকে এইটো তোমাৰ b/h হলে কি হ'ব এইটো bc/h কি হ'ব ab তো তোমাৰ এইটো ab কি হৈ গল কেনসেল হৈ গল আৰু আমি পাই গলো ac সমান ab তো ac আৰু a ইয়াৰ পৰা এটো কি গম পালো আমি ইয়াৰ পৰা এটো গম পালো যে ac আৰু ab কি হয় সমান হয় তাৰ মানে এই বাহু ac আৰু ab ac আৰু সৰি ab নহয় একচুয়ালি এটো bc লিখিব লাগিছিল মই ab লিখি পাইছো তো ac আৰু bc কি হয় সমান হয় তো এই বাহু দুটা যদি সমান হয় এই বাহু দুটা সমান হলে এই বাহু আৰু এই বাহু সমান হলে এই কোণ দুটা সমান হ'ব নহব
এইটো আমি জানো যে সমান কোণৰ বিপৰীত বাহুবোৰ সমান এইটো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত দেখিছা ন দুটা বাহু সমান হলে তাৰ বিপৰীত কোণ দুটাও সমান হয় গতিকে তোমালোকে লিখিব পাৰিবা এতেকে কোণ A সমান কোণ B ব্ৰেকেটত কি লিখিবা সমান বাহুবোৰৰ বিপৰীত কোণবোৰ সমান ঠিক আছে বিপৰীত কোণবোৰ সমান গতিকে আমি এই ধৰণে ইয়াক প্ৰুফ কৰিব লাগিব ঠিক আছে 6 নম্বৰ প্ৰশ্নটো এই ধৰণে প্ৰুফ কৰিলে তোমালোকৰ হৈ যাব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাবা তোমালোকৰ 7 নম্বৰ প্ৰশ্নত দিয়া আছে যদি cot θ = 7/8 হয় তেন্তে মান উলিওৱা 1 + sin θ 1 - sin θ by 1 + cos θ 1 - cos θ তো ইয়াৰ কাৰণে আমি কৰিম এতিয়া চাবা cot θ = 7/8 দিয়া আছে তো কাৰ মান দিয়া আছে তেনেহলে turn permanently black यानी कि tan p/b হয় আৰু tan ৰ প্ৰতিকৰণ cot তাৰ মানে এটো কি হয় b/p নহয় জানো ঠিক আছে তো b ৰ মান কিমান আছে 7k আৰু p ৰ মান কিমান আছিল 8k ঠিক আছে 8k তো এতিয়া আমি কি কৰিম কাৰ মান উলিয়াব লাগিব এইজৰ মান গতিকে এইজৰ মান উলিয়াবলৈ হলে আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায় লম a² = p² + b² নহয় জানো p ৰ মান কি লিখিছিল আমি 8 গতিকে 8k² আৰু b ৰ মান লিখি দিলো আমি 7k² নহয় জানো 8ক স্কয়াৰ কৰিলে হ'ব 64k² আৰু 7ক স্কয়াৰ কৰিলে হ'ব 49k² ঠিক আছে তো দুইটাক যোগ কৰি দিয়া 4 9 হৈ যাব 13 6 4 10 আৰু এইফালে 1 দুইটো k² গতিকে ইয়াৰ পৰা স্কয়াৰটো আঁতৰাই দিয়াৰ লগে লগে ইফালে আহি যাব ৰুট আৰু √113k হৈ যাব এইটো ঠিক আছে √113k হৈ যাব তো এতিয়া চাবা গতিকে এইজৰ মান পাই গলো আমি √113k তো এতিয়া চাবা আমাক 1 নম্বৰ প্ৰশ্নত কি কৈছিলে কাৰ মান উলিয়াবৰ কাৰণে 1 + sin θ আৰু 1 - sin θ তলত আছিল 1 + cos θ আৰু 1 - cos θ তো তোমালোকে ইয়াত ইচ্ছা কৰিলে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিবা চাওতে যদি কিছুমানে জানে আগত কৰা ফৰ্মুলা অংক চাওতে তোমালোকে গম পাই যাবা কি ফৰ্মুলা লাগিব তো ইয়াত চোৱা a b b + মাইনাস তাৰ মানে ফৰ্মুলা কি a + b আৰু a - b ৰ ফৰ্মুলা তো আমি a + b আৰু a - b ফৰ্মুলা জানো যে a + b আৰু a - b ৰ ফৰ্মুলা হয় a² - b² ঠিক আছে আমি জানো এইটো a² - b² গতিকে আমি a ৰ ঠাইত কোনে কাম কৰিছিল আমাৰ 1 এ সোয়া a একে একে b b একে একে প্লাস মাইনাস ঠিক আছে ইয়াৰ নিচিনা মিলিছে নাই মিলিছে গতিকে আমি ফৰ্মুলাৰ ঠাইত দিব পাৰো a² a ৰ কাম কোনে কৰিছিল 1 এ গতিকে 1² - b ৰ কাম কোনে কৰিছিল sin θ গতিকে sin² θ ঠিক আছে তো একে ধৰণে a + b a - b a একে একে b b একে একে ইয়াৰ নিচিনা দেখিছা প্লাস মাইনাস ফৰ্মুলাৰ লগত মেচ কৰিলে গতিকে আমি লিখিব পাৰো 1² - cos² θ 1ক স্কয়াৰ কৰিলে 1 এ হ'ব 1ক স্কয়াৰ কৰিলে 1 এ হ'ব 1 - এতিয়া মান বহাম তো এতিয়া sin θ আমি কি জানো some people have তো p/h তো p ৰ মান কিমান আছিল আমাৰ ইয়াত 8k আৰু এইজৰ মান কিমান আছিল √113 লেকিন ধ্যান কৰিবা ইহঁতৰ ওপৰত কি আছিল স্কয়াৰ গতিকে কিটো বহাম স্কয়াৰ হৈ গল তাৰ পিছত 1 - b/h b ৰ মান কিমান আছিল 7k গতিকে 7k আৰু এইজৰ মান √113 গতিকে এটো হৈ যাব √113k² ঠিক আছে গতিকে এটো বহাইলা আমি 1 - 8ক স্কয়াৰ কৰিলে হ'ব 64k² আৰু √113 জানাই √113 স্কয়াৰ কৰিলে 113 হ'ব একে সংখ্যা ৰুট লগা কোন কৰিলে 113 ৰুট আৰু স্কয়াৰ কেনসেল হৈ যাব 113 যাই থাকি যাব আৰু k টো k² হৈ যাব k² কি হৈ যাব কেনসেল হৈ যাব একে ধৰণে 1 - 7ক স্কয়াৰ কৰিলে এটো k কেনসেল হৈ গল এটো 7ক স্কয়াৰ কৰিলে 49 আৰু √113 স্কয়াৰ কৰিলে হ'ব
113 ঠিক আছে ইয়াৰ পাছত কৰিম আমি এটা তোমাল লখাগু উলাই দিবা 113 আৰু 1 ৰ লখাগু 113 তো ইয়াতো দেখুনে মানে 113 গুণ 113 উপৰ থাকি যাব 113 মাইনাস 113 গুণ 113 to হৈ যাব 64 তলত হৈ যাব 113 এটো তোমালে জানাই কেনে কৰে 113 গুণ 113 মাইনাস 113 গুণ 113 এটো হ'ব 49 ঠিক আছে তো উপৰত আমি 113 আৰু 64 মাইনাস কৰা 3 পৰা 4 না যায় 13 পৰা 4 গলে কিমান হৈ যাব 9 হৈ যাব ঠিক আছে আৰু তোমাৰ এক ধাৰ লৈছিলা 0 10 পৰা 6 যদি গুছি যায় তেনে হলে তোমালোকৰ হৈ যাব 49 ঠিক আছে এটা তোমালোকৰ ইয়াত তলত থাকিলে 113 এটো মাইনাস কৰা 3 পৰা 9 না যায় আৰু 13 পৰা 9 গলে কিমান হৈ যাব 4 তো ইয়াত থাকিব 10 10 পৰা 4 গলে থাকি যাব তোমালোকৰ 6 তো ইয়াত থাকিব 113 এটো হল তোমালোকৰ 49/113 ইনটু হৰণটো পূৰণ কৰি দিলে এটো উল্টা হৈ যাব 113/64 113 গুছি গল তো গতিকে থাকি গল 49/64 তো বুজি পালা কেনে কৰা হয় একদম ইজি বাকি ক্যালকুলেশনটা আগত কৰি আহিছা গতে গম পাবাই তো এতিয়া আমি চাও 2 নম্বৰ প্ৰশ্নটো cot স্কয়াৰ থিটা তো ইয়াৰ কাৰণে মই নাভাবো যে এক্সট্ৰাকে কৰা কোনো দৰকাৰ আছে কিয়নো cot থিটাৰ মান অলৰেডি প্ৰশ্ন দিয়াই আছে যে 7/8 গতিকে এইটো 7 ক স্কয়াৰ কৰিলে 49 আৰু 8 ক স্কয়াৰ কৰিলে 64 ঠিক আছে তো তুমি তোমালোকে পাই গলা আনসাৰ কিমান 49/64